ইয়াত নিগেটিভ লিষ্টত কি আছে? চৰকাৰী চাকৰিয়াল হ'লে নাপায়, ডাক্তৰ ইঞ্জিনিয়াৰ চাৰ্টাৰ্ড একাউণ্টে নাপায়, MLA ফেমিলিত নাপাব, MP ফেমিলিয়ে নাপাব, প্ৰাক্তন MLA MP হ'লেও নাপাব, আৰু পঞ্চায়তৰ আজিৰ দিনৰ কোনো প্ৰতিনিধিয়ে নাপাব। এখন আপোনালোকক মই দিয়া কাগজখনত এখন নিগেটিভ লিষ্ট আছে। সেই নিগেটিভ লিষ্ট অনুসৰি কিছুৱে এই আঁচনিখন পাব নোৱাৰে। যেনেকৈ আপোনালোকে দেখুৱাই দিয়কচোন। যেনেকৈ আমাৰ ইয়াত এটা আছে, কোনবিলাক পৰিয়ালক আমি অগ্ৰাধিকাৰ দিম? স্বামীহীন, বিবাহ বিচ্ছেদিত, অবিবাহিত আৰু পৰিয়ালৰ পৰা পৃথকে থকা মহিলা। তাৰমানে এই আঁচনিৰ প্ৰাইমেৰী টাৰ্গেটটো ওমেন। আপুনি যদি বিধৱা মহিলা হয়, ঘৰৰ পৰা স্বামীৰ পৰা যদি বেলেগে থাকে, অবিবাহিত যদি আপোনাৰ যদি বিয়া হোৱা নাই, তেতিয়াহ'লে আপোনাক আমি অগ্ৰাধিকাৰ দিম। দ্বিতীয়তে আমি অগ্ৰাধিকাৰ দিম যে যিটো ফেমিলি মহিলাই চলায়, দ্য ফেমিলি হুইচ ইজ ৰান প্ৰাইমেৰিলি বাই ওমেন। যে মাকজনীয়ে এখন দোকান দিয়ে, মাকজনীয়ে কোনোবা এখন স্কুলত ৰান্ধনিৰ কাম কৰে, প্ৰাইভেট স্কুল এখনত, বা মাকজনীয়ে খেতি পথাৰখন চলায়। তাৰমানে যি পৰিয়ালৰ মেইন ইনকামটো মহিলাগৰাকীৰ পৰা আহে, সেই পৰিয়ালটোৱে আকৌ অগ্ৰাধিকাৰ পাব। তৃতীয়তে, যাৰ পৰিয়ালত দিব্যাংগ ব্যক্তি আছে, কাৰোবাৰ পৰিয়ালত যদি ফিজিকেলি চেলেঞ্জ ব্যক্তি আছে, অন্ধ ল'ৰা এটা আছে, কাণেদি নুশুনা ল'ৰা এজন আছে, সেই ফেমিলিটোৱে প্ৰায়ৰিটি পাব। আৰু ফাইনেলি কোনোবাই যদি দুখীয়া হয় আৰু NSFৰ অধীনত, নেশ্যনেল ফুড ছিকিউৰিটিৰ অধীনত যদি দুখীয়া হোৱাৰ পিছতো চাউল পোৱা নাই, দৰিদ্ৰতা সীমাৰেখাৰ তলত বাস কৰা বহুত লোকৰ হাতত আজি ৰেচন কাৰ্ড নাই, চ' দে উইল গেট প্ৰায়ৰিটি। আৰু নাপাব কোনে? ইয়াত হৈছে যে যিসকলে আমাৰ এই আঁচনিত প্ৰেজেণ্ট এণ্ড এক্স MLA, পঞ্চায়তী ৰাজ অনুষ্ঠান বা নগৰৰ মিউনিচিপালিটিৰ প্ৰেজেণ্ট বিষয়ববীয়া, কাউন্সিলৰ হওক, চেয়াৰমেন হওক, মেম্বাৰ হওক, এইটোত কোনেও নাপাব। দ্বিতীয়তে, কেন্দ্ৰ ৰাজ্য চৰকাৰৰ কৰ্মী আৰু পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হ'লেও এই আঁচনিটো নাপাব। দ্বিতীয়তে, চিকিৎসক, অভিযন্তা, উকিল, চাৰ্টাৰ্ড একাউণ্টেণ্ট, স্থপতিবিদ আৰু চৰকাৰী ঠিকাদাৰসকলে এই আঁচনিটো নাপাব। তৃতীয়তে, আয়কৰ যোনে দিয়ে সি নাপাব। থাৰ্ড, যাৰ ঘৰত 15 বিঘাতকৈ বেছি কৃষিভূমি আছে, তেওঁলোকে এই আঁচনিটো নাপাব, যদি 15 বিঘাতকৈ চৰকাৰী আছে। কাৰোবাৰ যদি ঘৰত ট্ৰেক্টৰ আছে, ট্ৰেক্টৰ মালিক, তেওঁ নাপাব। কাৰোবাৰ ঘৰত যদি 4চকীয়া গাড়ী আছে, 2চকীয়া হ'লে পাব, 4চকীয়া হ'লে নাপায়। আৰু ফাইনেলি, কাৰোবাৰ ঘৰত যদি ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন আৰু এয়াৰ কণ্ডিশ্যন আছে, তেওঁ নাপাব। আমি এই স্কিমখিনিত এইটো প্ৰথম উলিয়াব গাঁও সভাই। গাঁও সভাই লিষ্টখন দিব, কিন্তু গাঁও সভাই হয়তো 50জনৰ জেগাত 100টা লিষ্ট পঠাই দিব। তাৰপিছত পঞ্চায়তে মিটিং কৰি লিষ্টখন সৰু কৰিব। ফাইনেলি DCত, DLCC, য'ত DC, ADC, MLAসকল মেম্বাৰ আৰু 3জন চৰকাৰৰ মনোনীত সদস্য থাকিব, তেওঁলোকে লিষ্টখন ফাইনেলাইজ কৰিব। নগৰ অঞ্চলত মিউনিচিপালিটি ৱাৰ্ডৰ পৰা লিষ্টখন আৰম্ভ হ'ব আৰু মিউনিচিপালিটি দি গৈ পেলাই ডিষ্ট্ৰিক্ট লেভেল কমিটিত ফাইনেলাইজ হ'ব। I feel so যে এনেকৈ প্ৰত্যেক মাহতে দিয়া, মোৰ দৃষ্টিত, মোৰ দীৰ্ঘকালীন ৰাজনীতিত বা মই পঢ়া শুনা কৰি থাকোঁ, মোৰ চকুত এনেকুৱা স্কিম পৰা নাই। আমাৰ মানে আমি ইয়াতে, আমিতো বাজেটতো কৈছিলোঁ যে দিছ ইজ দ্য ফাৰ্ষ্ট দিছ কাইণ্ড অফ স্কিম, নহয় জানো?